ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে নিযুত মইনা আঁচনিৰ ওপৰত অসম চৰকাৰৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোক যিসকল কলেজীয়া ছাত্ৰী আছে তো বন্ধুসকল সেইসকলৰ কাৰণে বৰ্তমান অসম চৰকাৰৰ পৰা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আপোনালোকে নিযুত মইনা আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে আগষ্ট মাহতে আপোনালোকে নিযুত মইনা আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব, যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকে সেই আবেদন পত্ৰসমূহ আপোনালোকে আগষ্ট মাহৰ কোনটো তাৰিখে লাভ কৰিব। তো বৰ্তমান চৰকাৰৰ পৰা সেই আবেদন পত্ৰসমূহ আপোনালোকে মুকলি কৰা হৈছে। তো বন্ধুসকল আপোনালোকক মই এই ভিডিঅ'টো সবিশেষ জনাম আপোনালোকে কেনেধৰণে আবেদন কৰিব পাৰিব। তো আপোনালোকে সেই ফৰ্মখন আপোনালোকে আগষ্ট মাহৰ কোন তাৰিখে লাভ কৰিব। তো আপোনালোকে ফৰ্মখন কেনেধৰণে ফিল আপ কৰিব লাগিব, কোনসকল ছাত্ৰীয়ে এই টকাটো লাভ কৰিব, তো সবিশেষ আপোনালোকক মই এই ভিডিঅ'টোতে জনাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া এনেধৰণৰ খবৰ বা ইনফৰমেশ্যনবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ পৰা অফিচিয়েল যোনটো নেকি আপোনালোকৰ নটিচ আপোনালোকে প্ৰেৰণ কৰা হৈছে। তো আপোনালোকে মই সেই নটিচসমূহ আপোনালোকক দেখুৱাই আছোঁ। বন্ধুসকল আগষ্ট মাহৰ কোন তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব আৰু কেনেধৰণে আপোনালোকে আবেদন কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে ইয়াতে এটা দেখিবলৈ পাইছে যোনটো নেকি বৰ্তমান আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই যোনটো নটিচ বৰ্তমান প্ৰেৰণ কৰিছে। তো ইয়াতে উল্লেখ কৰা আছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি সফল ৰূপায়ণৰ বাবে আজি লোকসভা ভৱনৰ পৰা মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলো জিলা আয়ুক্ত আৰু মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সম্বোধন কৰে। তো বন্ধুসকল আপোনালোকে তাৰ পৰা ইয়াতে দেখিছে 2025 আৰু 26 শিক্ষাবৰ্ষৰ বাবে প্ৰপত্ৰ বিতৰণ কাৰ্যকৰী অহা 6 আগষ্টত মাননীয় মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব। অৰ্থাৎ আপোনালোকক 6 আগষ্টত আপোনালোকে সেই মহাবিদ্যালয় আৰু বিদ্যালয়সমূহলৈ সেই আপোনালোকৰ প্ৰপত্ৰসমূহ প্ৰেৰণ কৰিব, অৰ্থাৎ ফৰ্মবোৰ প্ৰেৰণ কৰিব। তো তাৰ পৰা আপোনালোকে ইয়াতে দেখিছে 7 পৰা 9 আগষ্টলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ প্ৰপত্ৰ বিতৰণ হ'ব। অৰ্থাৎ আপোনালোকৰ 7 পৰা 9 ভিতৰত আপোনালোকে সেই ফৰ্মসমূহ লাভ কৰিব। অৰ্থাৎ আপোনালোকে 7 আৰু 9 ভিতৰত আপোনালোকে সেই ফৰ্মসমূহ ফিল আপ কৰি আপোনালোকে জমা কৰিব লাগিব। অৰ্থাৎ আপোনালোকে 6 আগষ্টত আপোনালোকে ফৰ্মবোৰ ল'ব পাৰিব। তো তাৰ পৰা আপোনালোকে 7 আৰু 9 ভিতৰত আপোনালোকে সেই ফৰ্মসমূহ ফিল আপ কৰি আপোনালোকে জমা কৰিব লাগিব। তো তাৰ পৰা আপোনালোকে দেখিছে এই আঁচনিৰ অধীনত বিগত 2024 আৰু 25 বৰ্ষ তো 1,41,302 গৰাকী ছাত্ৰীৰ বিপৰীতে আপোনালোকে দেখিছে 2025 আৰু 26 বৰ্ষত তো বন্ধুসকল আপোনালোকে দেখিছে 1,846 শিক্ষা প্ৰতিষ্ঠানত 4,16,239 গৰাকী ছাত্ৰীয়ে উপকৃত হ'ব। তো বন্ধুসকল আপোনালোকে দেখিছে কিমান গৰাকী ছাত্ৰ ছাত্ৰীয়ে আপোনালোকে এইবাৰ যদি নিযুত মইনা আঁচনি টকা লাভ কৰিব। তো যোৱা বছৰ আপোনালোক 2024 বৰ্ষত যিমানখিনি আপোনালোকৰ ছাত্ৰীয়ে এই টকাটো লাভ কৰিছিলে তো বন্ধুসকল এইবাৰ আপোনাৰ তাতকৈ বেছি আপোনালোকৰ ছাত্ৰীয়ে এই টকাটো লাভ কৰিব। তো যোনটো নেকি বৰ্তমানে ইয়াত উল্লেখ কৰা হৈছে। তো তাৰ পৰা বন্ধুসকল আপোনালোকে দেখিছে তো ছাত্ৰীসকলে আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰি কম বয়সত বিয়া হোৱা সমস্যা সমাধানৰ ক্ষেত্ৰত আঁচনিখনে যুগান্তকাৰী পৰিৱৰ্তন আনিছে। তো বন্ধুসকল আপোনালোকে দেখিছে এই আঁচনিখনৰ দ্বাৰা আপোনালোক কিমানসকল ছাত্ৰীয়ে উপকৃত হ'ব। তো বন্ধুসকল আপোনালোকে যিসকল কলেজীয়া ছাত্ৰ ছাত্ৰী আছে তো সেইসকলে আপোনালোকে বৰ্তমান আপোনালোকে ইয়াত দেখিছে আপোনালোকে সেই ফৰ্মসমূহ 6 আগষ্টত আপুনি যোনখন নেকি কলেজতে আপোনালোকে পঢ়ি আছে তো তাৰ পৰা আপোনালোকে সেই প্ৰপত্ৰসমূহ লাভ কৰিব আৰু আপোনাৰ 7 আৰু 9 ভিতৰত আপোনালোকে সেই প্ৰপত্ৰসমূহ ফিল আপ কৰি জমা কৰিব লাগিব। তো বন্ধুসকল এইটোৱে বৰ্তমান নিযুত মইনা আঁচনিৰ ওপৰত অসম চৰকাৰৰ পৰা বিগ আপডেট আহি পৰিছে। আৰু বন্ধুসকল আপোনালোকে এই প্ৰপত্ৰসমূহ লাভ কৰাৰ পাছত আপোনালোকে যদি ফিল আপ কৰিবলৈ কিবা অসুবিধা হয় আপোনালোকে কমেণ্ট কৰিব, মই আপোনাক পপ আপ ভিডিঅ' বনাই দিম কেনেধৰণে আপোনালোকে প্ৰপত্ৰসমূহ ফিল আপ কৰিব লাগিব, কেনেধৰণে আপোনালোকে কি ডকুমেণ্টছ দিব লাগিব সবিশেষ আপোনালোকক মই এটা পপ আপ ভিডিঅ' বনাই দিম। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি আৰু এনেধৰণৰ আপডেট খবৰবোৰ লাভ কৰিব বিচাৰে, এনেধৰণৰ যদি ইনফৰমেশ্যনবোৰ জানিব বিচাৰে চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া ইয়াৰ ওপৰত আৰু নতুন ইনফৰমেশ্যন আহে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।